এইটো হৈছে 132 kV ট্ৰান্সফৰ্মাৰ হয় দেই। 11 kV ইন হয়, 132 কৰিলে কনভাৰ্ট হয়, আউট গোয়িংটো 132 kV হয়। এইটো দুটা ট্ৰান্সফৰ্মাৰ আছে। এইটো 11 kV ইন হৈছে, এইটো তলৰ ৱায়াৰ দি গ্ৰাউণ্ড ৱায়াৰ দি, আৰু যিটো ওপৰতে গৈছে এইটো 132 kV। তাৰপিছত আহিছে এইটো চাৰ্জ মনিটৰ কৰে এইটো। তাৰপিছত আহিলে এইটো কাৰেণ্ট ট্ৰান্সফৰ্মাৰ। কাৰেণ্ট ট্ৰান্সফৰ্মাৰ আহিলে এইটো গেছ ব্ৰেকাৰটো আহিলে, গেছ ব্ৰেকাৰৰ পাছত আহিলে এইটো মেনুৱেল ব্ৰেকাৰ। এইটো গেছ ব্ৰেকাৰ দেই। তাৰপিছত আহিলে এইটোতো কানেকশ্যন হয়। তাৰপিছত এইটো হৈছে মেনুৱেলৰ পাছত আহিলে আকৌ ভল্টেজ ট্ৰান্সফৰ্মাৰ। ভল্টেজ ট্ৰান্সফৰ্মাৰটো আমি পটেনচিয়েল ট্ৰান্সফৰ্মাৰ বুলি কোৱা হয়।